বুকুত জীৱন সংগী হেৰুৱাৰ বেদনা। ছোৱালী তাত খেলিব, তাতে পেণ্ডেল সাজি তাই বিয়া হ'ব, তাতে ঘৰ সাজি তাই তাত ৰাজৰাণী হৈ থাকিব। জীৱনৰ মঞ্চত সীমাহীন ব্যথা। কিন্তু থিয়েটাৰৰ মঞ্চত এয়া অসীম আশা। The show must go on. নিজৰ কৰ্তব্য আৰু দায়বদ্ধতাৰ নিদৰ্শন দিলে অভিনেতা তপন দাসে। ছোৱালী তাত খেলিব, তাতে পেণ্ডেল সাজি তাই বিয়া হ'ব, তাতে ঘৰ সাজি তাই তাত ৰাজৰাণী হৈ থাকিব। ব্যক্তিগত ব্যথা একাষৰীয়া কৰি দায়িত্ব পালন কৰিলে তেওঁৰ 120 জনীয়া ভ্ৰাম্যমান থিয়েটাৰটোৰ পৰিয়ালৰ। পত্নী পূৰবী শৰ্মাৰ অকাল বিয়োগৰ 4 দিনৰ পাছতেই পূৰ্বৰ চুক্তি অনুসৰি ইতিহাস থিয়েটাৰৰ আখৰা গৃহত এয়া বিদীৰ্ণ হৃদয়ৰে স্বামী তপন দাস। জীৱনৰ মঞ্চত তেওঁ জীৱন সংগী হেৰুৱাৰ বেদনাত কাতৰ এজন স্বামী। কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ 120 জনীয়া পৰিয়ালটোৰ বাবে তেওঁ এজন অভিনেতা। তেওঁৰ আছে কৰ্তব্য, তেওঁৰ আছে দায়বদ্ধতা। আৰু সেই পত্নী বিয়োগৰ 4 দিনৰ পিছতেই ইতিহাস থিয়েটাৰৰ আখৰা গৃহত এনেদৰে সংলাপ আওৰালে অভিনেতা তপন দাসে। ছোৱালী তাত খেলিব, তাতে পেণ্ডেল সাজি তাই বিয়া হ'ব, তাতে ঘৰ সাজি তাই তাত ৰাজৰাণী হৈ থাকিব। সংলাপৰ মাজে মাজে তেওঁ কেতিয়াবা থমকি ৰয়, হয়তো মনলৈ আহে বহু কথা। কিন্তু খন্তেক পিছতেই পুনৰ উভতি আহে, কাৰণ তেওঁ জানে দ্য শ্ব' মাষ্ট গ' অন। তেওঁ পত্নীৰ বিয়োগত যথেষ্ট আঘাত পাইছে যদিও তেওঁ সুন্দৰ এটা শিল্পীসুলভ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে। তেওঁ বুকুত অশেষ কষ্ট বা দুখ বেদনা সাঁচি লৈ তেওঁ ইতিহাস থিয়েটাৰৰ আখৰা গৃহত উপস্থিত হৈছে। যোৱাকালিৰ পৰা আখৰা গৃহত উপস্থিত হৈ তেখেতে আখৰা কৰিছে। আৰু তেওঁ যেতিয়া আখৰা গৃহত গাড়ীৰ পৰা নামিছে তেতিয়া আমাৰ দুখ লাগিছিল তেখেতলৈ চাই। তেখেতেও খুব মৰ্মাহত হোৱা যেন পাইছোঁ। কিন্তু যেতিয়া আমাৰ নাট্যকাৰ পৰিচালকে আমাৰ ৰিহাৰ্চেল আৰম্ভ কৰিলে, তপন দাই ইমান সুন্দৰ অভিনয় সংলাপ মাতি দেখুৱালে যে তেখেতৰ কোনো দুখ ভাগৰ নাই, তেখেতৰ অন্তৰত কোনো দুখ নাই। গতিকে এইটো সাধাৰণ কথা নহয়, এগৰাকী প্ৰকৃত শিল্পীহে এইটো কৰিব। নিজৰ পৰিয়ালৰ ব্যক্তিগত ব্যথা একাষৰীয়া কৰি ভ্ৰাম্যমানৰ পৰিয়ালটোৰ বাবে চিন্তা কৰি এয়া কৰ্তব্য আৰু দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিলে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে। বুকুত এখন আন্দোলিত সাগৰ লৈ তেওঁ আখৰা কৰি গৈছে। বাইদেউ ঢুকোৱাৰ পিছত তপন দাই আজি এই অভিনয় কৰিছে মানে ভাবিব নোৱাৰি। আমি বা কি হ'লো এইটো নাজানো, বহুত দুখ আছে। তথাপিও তেওঁ মাজে মাজে তেওঁ আনফালে গুচি যাব খোজে, তথাপিও আকৌ ৰিটাৰ্ণ হৈ আহে। সেইটোৱে চাব লগা। খুব বেয়া লাগে দাদাৰ মুখখনলৈ চালে। দুৰ্দান্ত অভিনয় কৰিছে। খৰা চলি থকা অৱস্থাত তেওঁ অন্যমনস্ক হৈ যায় যদিও পিছত আকৌ নিজৰ জেগাত আহি যায়। শেষ হোৱাৰ পিছত তেওঁ কান্দিবই নে হাঁহিবই ভাবিবই নোৱাৰি। এজন শিল্পীৰ যিটো দায়বদ্ধতা, 120 জনীয়া পৰিয়ালটোৰ লগত তেওঁ সেই কথাটো চিন্তা কৰিছে
ইপিনে ঘৰৰ কথা সৰু ছোৱালীজনীৰ কথাও তেওঁ চিন্তা কৰিছে তেওঁৰ কিমান খেলি মেলিৰ মাজত তথাপিও তেওঁ কালিও আহিছে আজিও আহি আকৌ আখৰা কৰিছে এই যিটো পৰিয়াল 120জনীয়া পৰিয়ালটোৰ কাৰণে যি দায়বদ্ধতা তেওঁৰ যাতে কাৰো যাতে অনিষ্ট নহয় সেইকাৰণে তেওঁ ইমান বিপদৰ মাজতো তেওঁ আজি আখৰা গৃহলৈ আহিছে মানে দুখো লাগে তেওঁলৈ এই সৰু ছোৱালীজনীক এৰি আহি আকৌ ইয়াতে দিনটো ইয়াতে আখৰা কৰি ৰাতিলৈ আশা কৰি আকৌ ৰাতি ঘৰলৈ শান্তিপুৰলৈ যাব লাগে আৰু মনত পৰি থাকে ছোৱালীজনী বোধ হয় ফোনো কৰি থাকে মাইতীটোই এই বস্তুটো বৰ সাংঘাতিক কথা দুখ আছে ভিতৰত অন্তৰত মানে বিৰাট দুখ তপনদাৰ কিন্তু আখৰা কিন্তু বৰ সুন্দৰ নাটকৰ যিখিনি কৰি আছে সুন্দৰভাৱে তেওঁ এক্টিং কৰিছে তুলসীৰ তলত মাতৃৰ নশ্বৰ দেহ মঞ্চত বেদীৰ্ণ হৃদয়েৰে অভিনয় কৰিছিল মৃদুল ভূঞাই বুকুত বিৰহ বেদনালৈ দৰ্শকক মনোৰঞ্জন দিয়াৰ দায়িত্ব পালন কৰিছিল কাৰণ সেয়া তেওঁলোকৰ কৰ্তব্যবোধ শেষ নিশা মঞ্চৰ পৰা নামি আহি মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া কৰিছিল মৃদুল ভূঞাই মোৰ মা ঢুকাইছিল যোৱা বছৰৰ শিৱৰাত্ৰিৰ দিনাখন সেইদিনাখন মোৰ লখিমপুৰত শ্ব' চলি আছিলে 4:20 মা ঢুকাইছে মোলৈ খবৰ দিছে মা ঢুকালে কিন্তু সময়ত মই আহিব পৰা নাছিলোঁ মই কৈছিলোঁ যে ঠিকে আছে ভাইটিহঁতক যে মাটো ঢুকাল মৃত্যুটো সত্যই আৰু মা তুলসী তলতে এইকণ সময় শুৱাই থ'ব লাগিব গতিকে মই নাটক কৰি প্ৰায় 6-7 ঘণ্টাৰ পিছত মানে আহিব পৰা হৈছোঁ তেতিয়ালৈকে মাক তুলসী তলতে শুৱাই থৈ দিছিলে এই জীৱন এইবিলাকে আৰু আমাৰ যিটো নাটকৰ মানুহখিনি ভাইমানৰ মানুহখিনি এটা সাংঘাতিক ধৰণৰ এইটো এটা যন্ত্ৰণাৰ সময় কিন্তু যিয়ে নহওক যন্ত্ৰণা হ'লেও কাৰোবাৰ মৃত্যুত কেতিয়াও কোনো কাৰণতে পৃথিৱী স্তব্ধ হৈ নাযায় আচলতে সেই সময়ত আমাৰ দৰ্শকখিনি সাহস হৈ দেখা দিয়ে মঞ্চৰ ওপৰত উঠাৰ পিছত তাক কোনোবাকে শক্তি পোৱা হয় আৰু মই নাটক কৰি থাকোঁতে মোৰ অনুভৱটো এনেকুৱা আছিল তেতিয়া বৰষুণ দিছিল অলপ তাতো লখিমপুৰত তেতিয়া মই ভাবিছিলোঁ মাকটো শুৱাই থৈছে মাকত চাগে বৰষুণ পৰিছে অজস্ৰ চিন্তা মূৰত লৈ নাটক কৰি আছিলোঁ কিন্তু আমাৰ নাটক চাই সেই মুহূৰ্তত মোৰ মনত আছে যিহেতু 4:20 মা ঢুকাইছিল অসমত সকলোৱে গম পাইছিল মা ঢুকাইছিল মোৰ গতিকে তাৰপিছতো মই নাটক কৰিবলগীয়া হৈছিল আৰু নাটক কৰিবলৈ মই বাধ্যও কাৰণ 2000 মানুহ 2500 মানুহে টিকেট কাটি নাটক চাবলৈ আহিছে সেই দায়িত্ববোধটো আমি মানিবই লাগিব তেতিয়া সেই মানুহখিনি কিন্তু মেক্সিমাম মানুহে সেইদিনাখন কান্দিছিলে বহুত আৰু মই ওলাই অহাৰ পিছত বহুতে আহি মোক মানে সান্তনা দিছিল গৈ মাক 6-7 ঘণ্টা তুলসী তলত শুৱাই মই নাটক কৰি পেলাই আহি মাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈছিলোঁ ভ্ৰাম্যমান থিয়েটাৰত বহু শিল্পীয়ে পূৰ্বেও এনে নিদৰ্শন দি গৈছে কাৰণ এয়া তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ববোধ পিতৃবিয়োগৰ পিছতেই মঞ্চলৈ উভতিবলগীয়া হৈছিল যতীন বৰাও পিতৃৰ মুখাগ্নি কৰি থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল যতীন বৰায়ো মই ইতিহাস থিয়েটাৰতে আছিলোঁ সেইটো বছৰ মোৰ দেউতা ঢুকাওঁতেও মই এটা কথাই অনুভৱ কৰিছিলোঁ যে মুখাগ্নি কৰি সিদিনাই গৈ এই দৰ্শক সকলৰ আগত মই অভিনয় কৰিব লগা আছিল কষ্টকৰ কথা এইটো যথেষ্ট কষ্টকৰ দায়বদ্ধতা যিটো ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি যে এটা শব্দই ৰতন লহকৰে কৈ যোৱা কথা যে শ্ব' মাষ্ট গ' অন তাত আপুনি অভিনয় কৰিবই লাগিব গৈ আপুনি শ্ব' ধৰিবই লাগিব যিহেতু আহ্বায়ক কমিটিৰ এটা এবছৰে এটা প্লেন থাকে তেওঁলোকে থিয়েটাৰখন নিমন্ত্ৰণ জনায় টিকেট বিক্ৰী কৰে তপন দাস বা সেই শিল্পী কলাকুশল শিল্পীজনৰ হৈ আৰু মই ভাবোঁ এইটো হৈ থকা কাহিনী আৰু আজি পত্নী বিয়োগৰ পিছত অভিনেতা তপন দাস এনেদৰে থিয়েটাৰৰ আখৰা গৃহলৈ যে উভতি আহিছে সেয়াই পৰিচয় দিছে তেওঁৰ কৰ্তব্যবোধৰ শলাগ ল'লে যতীন বৰা আৰু মৃদুল ভূঞাই কোনেও কেতিয়াও কৈ থৈ নাযায় যে মোৰ মৃত্যুত পৃথিৱীখন স্তব্ধ হওক মোৰ মৃত্যু হ'লে তেওঁ আৰু কাম নকৰিবি কোনেও কৈ থৈ নাযায় গতিকে এটা মৃত্যুৱে যি মৃত্যুৱেই নহওক সেয়া আপোনজন হওক বা নিকট মানুহজনেই হওক মৃত্যুৱে আমাৰ কাম কিন্তু স্থগিত কৰাব নোৱাৰে আমাক স্তব্ধ কৰাব নোৱাৰে কাৰণ আমি দায়বদ্ধ সমাজৰ ওচৰত আমি দায়বদ্ধ শিল্পৰ ওচৰত তপন দা কিন্তু বৰ স্থিতপ্ৰজ্ঞ মানুহ তপন দা মোক কৈছে নাই উপায় নাই মৃদুল মই যাম বোলো তপন দা সাহস গোটাবলৈ ক'বলৈ আমাৰ আচলতে ধৃষ্টতা নাই অৰ্ধাংগিনী ঢুকাইছে কিন্তু তথাপিতো কাম বন্ধ কৰিব লাগিব তেতিয়া কৈছিল উপায় নাই মৃদুল কি কৰিবা মই যাম অকণমান আজৰি হৈ গতিকে তেওঁ সেই মনত শক্তি দিয়ক তাৰেই কামনা কৰিছোঁ তপন দাসক মই ভগৱানে শক্তি দিয়ক যিহেতু তেওঁ ঢুকুৱা আজি 4-5 দিন হৈছে তেওঁ ৰিহাৰ্চেল যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছে
আৰু দেখিটো ঠিকেই লাগিছে তপন দাই বুজি পোৱা ব্যক্তি তেওঁ ভ্ৰাম্যমান থিয়েটাৰ জানে কো আৰ্টিষ্টখিনিৰ কথা থিয়েটাৰখনৰ কথা থাকে আৰু সেইটো কথা চিন্তা কৰি বৃহত্তৰ স্বাৰ্থত তেওঁ ৰিহাৰ্চেল কৰিছে শক্তি দিয়ক ভগৱানে আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ সঁচাকৈয়ে জীৱন যুদ্ধত যেনেকুৱা পৰিৱেশেই নাহক এই পৃথিৱীত সকলোৰে বাবে দ্য শ্ব' মাষ্ট গ' অন। ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ।